মজা লাগিছে। তোৰ কিন্তু চৰাই চিলাখন কিন্তু মজা আকৌ দেই। আজিয়ে মই নিজৰ চিলাখন উৰুৱাইছোঁ। কম্পিটিশ্যন লাগিবলৈ হ'লে কিন্তু তোৰখন দিবি আকৌ দেই। তোৰখন কিন্তু মহা বেলেগ ধৰণৰ এনাৰ্জি থকা, একেবাৰে উৰালে মানে উৰিয়ে থাকে দেখোন। ঐ তই নিজৰখন বচা, গম পাইছ নাই? তোৰখন কাটিব হ'লে আকৌ কথা বেলেগ হৈ যাব। কাইলৈকে আকৌ তই চিলা উৰাবলৈ নেপাবি। বাপৰে, তোৰখন দেখোন বৰ আগলৈ গৈছে। ঐ ৰ মোৰখন থাকি গৈছে দেখোন, নজমিব নহয়। আৰে একেলগে যাওঁ আকৌ, কথা পাতি হ'লেহে ভাল লাগে। তোৰ কাৰণে কি ৰ'বলৈ আছে নেকি? মই আকৌ আগবাঢ়িবলৈ চাম। সৌফালৰ পৰা দেখা নাই জানো বেলেগ দুখনমান আকৌ চিলা আহিছে। ইহঁতক তই কাটিব লাগিব, গম পাইছনে নাই তই? মজা। মোৰখন আগলৈ গতি কৰিলে ঐ কাঞ্চন। এই তোৰখন আৰু আজি শেষ, তই থাকি যাবি। ৰচোন ৰ, এই একেলগে যাম বুলি কৈছিলোঁ। বাৰু তই গৈ থাক, চাবি আকৌ মই আকৌ কাছৰ নিচিনা পাছে পাছে গৈছোঁ, কিন্তু মই একেবাৰে ফাৰ্ষ্ট হৈ যাম। কাঞ্চন, ৰোহিত, ময়ো তহঁতৰ লগত চিলা উৰুৱাম। মোৰ খেলিব তেনেকৈ লগে নাই গাঁওখনত, তহঁতি দেখিছই। মোকো অকণমান উৰুৱাবলৈ দে না। মোৰ যে চিলা তেনেকৈ নায়েই উৰুৱাবলৈ বাবে। এখন আছিলে, সেইদিনাখন গছত লাগি ফাটিয়ে থাকিলে। দেখিলি নে এই নিকাম্মাটো আকৌ আহিলেই। ঐ তোক কিহে পাইছে হয়? আমি কিমানবাৰ ক'ম তোৰ আমাৰ লগত বন্ধুত্ব নহয়। যা তই এইবাৰ ফ্ৰেণ্ডশ্বিপ দে। তোক আমি বেলটো পিন্ধোৱা নাই, আৰু কোনো ছোৱালীও তোৰ ফ্ৰেণ্ড নহয়, আমিও ফ্ৰেণ্ড নহয়। তোৰ নিচিনা দুখীয়া ঘৰ ল'ৰা কোনে ফ্ৰেণ্ড বনাব ভাই? আৰে যাচোন যা, নিজৰ এখন চিলা উৰাব নোৱাৰি আৰু আমাৰ চিলাখনত ভাগ বিচাৰিবলৈ আহিছে। যা তই পটকা বেচা মানুহ, পটকাই বেচি থাকগৈ যা। দে ৰোহিত, উৰুৱা এই মোৰখনো উৰাওঁ। এই চিলা উৰুৱাইছোঁ, এই আকাশৰ ওপৰৰ ফালে যদি চকু নিদি যদি এইডালৰ ফালে যদি চকু দি থাকোঁ, হৈছে আৰু আমাৰ চিলা গৈ গছত লাগিবগৈ। তোমাক কিবা খাবলৈ দিমনে এতিয়া আৰু? নালাগে। এই অকণমান ভাত খাইছিলে চাচোন যা। এই গিলাচটো থালখনে পৰি আছে তাতে। আকৌনো কি খাবি হয়? সন্ধিয়ালৈ একেবাৰে চাহ দুপাকে খাম আৰু। তই ইমান কষ্ট কৰি মোৰ কাৰণে বনাই থাক, ভাত পানী ঔষধ পাতিও খুৱাই থাক। আকৌ তোৰ মেচিনত এসোপা কাপোৰ চাগে চিলাবই আছে। আকৌ তই কি খাবি বুলি সুধিবলৈ আহিছ? নালাগে দে, মই অকণমান জিৰাওঁ। তই যাচোন যা, নিজৰ কামখিনিয়ে কৰি ল'গৈ যা। হ'ব দেউতা, মোৰ নহয় কৰ্তব্য হয়। মা ঢুকোৱাৰ পাছতে তুমি আমাক ইমান ধুনীয়াকৈ চাই আছিলা, কিন্তু কোনেনো জানিছিল নিয়তিৰ খেলা। তোমাৰ ভৰিটোত সেনেকৈ দুখ নোপোৱা হ'লে আজি তুমিও কাম কৰি আমাক খুৱাব পাৰিলাহেঁতেন। হ'ব দিয়া, তুমি ভাল পাবা নহয়। এতিয়া তুমি জিৰাই লোৱা। হ'ব, মই যাওঁ। এই পটকা কেইখনমানৰ অৰ্ডাৰ আছে, তাকে চিলাই লওঁগৈ। আগৰ ব্লাউজকেইটা বাৰু শেষ হ'ল। এতিয়া পটকা কেইখন ভালদৰে চিলাই উঠিব পাৰিলে সেই আমাৰ বাবুহঁতক ধুনীয়াকৈ বিক্ৰীৰ বাবে দি পঠিয়াবলৈ পাৰিম। পিছে সিও আজি ঘৰলৈ অহা নাই, ইমান দেৰি কৰিছে, ক'লৈ বা গ'ল? মই তাক অথনিয়ে কৈ থ'লোঁ সোনকালে আহিবলৈ বাবে, তেতিয়াহে বিক্ৰী যাব আকৌ 15 আগষ্টৰ আগতে। বহুত দিগদাৰ হৈছে আৰু দেই। সি চাগে খেলিবলৈকে গ'লগৈ যেন পাইছোঁ। হ'ব দিয়া দেউতা, তুমি জিৰোৱা, মই চিলাওঁগৈ। ক'ত আছিলি তই? অথনিৰ পৰা ৰৈ আছোঁ, আগৰ পটকাখিনি বেচিবলৈ আছেই। আকৌ নতুনকৈ অৰ্ডাৰ আহিছে। কিমান মই চিলাম, অকলে কৰি আছোঁ, সকলো দেখিছ। দেউতা সেইফালে কেনেকৈ বেমাৰী হৈ পৰি আছে, সকলো জানিও তই ঘূৰি ফুৰিছ। কেতিয়া যে তোৰ কথাবিলাক গাত লাগিব নহয়, কিয় নোকোৱা তই? মইতো ঘৰলৈ গৈয়ে আছিলোঁ। তইহে আগতে আহি মোক দেখা পাইছ, এতিয়া গালি পাৰি আছ। হ'ব, মই সেইখিনি বিক্ৰী কৰিবলৈ যাম নহয়। চাইকেল পাম দি একেবাৰে ৰেডি কৰি থৈছোঁ, ব'ল ঘৰলৈ যাওঁ। তইতো এনেকৈ মুখখন কেতিয়াও কৰি নাথাক। তই যেতিয়া মনত দুখ পাওঁ তেতিয়াহে কৰি থাক। জৰুৰ তোৰ কিবা এটা হৈছে, কি হ'ল? বাই, মোৰ চিলা উৰাবলৈ মন যায়। আজি ৰোহিত আৰু কাঞ্চনহঁতৰ ওচৰলৈ গৈছিলোঁ। কিবা সিহঁতি চিলা উৰাই আছিলে, মই এবাৰ খুজিলোঁ, মোক নিদো বুলি ক'লে। এবাৰতো চুই চাবলৈ মন যায় ন। কোন তাহানিতে দেউতাই কিনিটা চিলাখন আছিলে, সেইখন গছত লাগি দেখোন ফাটিয়ে থাকিলে। আকৌ এতিয়া সিহঁতক খুজিলোঁ, সিহঁতি মোক সিহঁতৰ ওচৰৰ পৰা যাবলৈ দিলে, বহুত বেয়াকৈ কৈছে কিবা কিবি দুখীয়া বুলি। মোৰ মনত বহুত দুখ লাগে, সেইকাৰণে মোৰ মনটো বেয়া। হ'ব দে বাবু, তই কান্দি নাথাকিবি। এতিয়া পটকাখিনি বিক্ৰী কৰি আছোঁ নহয়, দেউতাৰ ঔষধকেইটা কিনিব পাৰিলে বুলিয়ে যদি পইচা বাচি থাকে, নিশ্চয় মই তোৰ কাৰণে ধুনীয়া চিলা এখন কিনি দিম। হ'বনে এতিয়া? ব'ল, এতিয়া সেইকেইখন আকৌ বিক্ৰী কৰিবলৈ যাব লাগে, চহৰলৈ যাব লাগিব, গাঁৱতো বিক্ৰী কৰিব লাগিব। আকৌ সেইফালে বেলুন ফুলাবলৈও আছে নহয়, তোৰ গম পাইছ নাই? পটকাৰ লগতে এটা বেলুন দিবলৈ পাৰিলে মানে মানুহে পটকাখন কিনিবলৈ ভাল পায়, গম পাইছ নাই? ব'ল সেইকাৰণে সোনকালে। মানুহ এজনে ক'লে আকৌ তুমি বোলে ওলাই গৈছা, ঘৰতে আছা, ভালেই হৈছে দেই। গজেন্দা দেখোন। ৰ'ব, মই বহিবলৈ চকী এখন আনি দিওঁ। নালাগে, মই মাত্ৰ চাবলৈহে আহিছিলোঁ কিমান মোৰ চিলোৱা হৈছে। আৰু হেৰি নহয়, মই এটা কথা এটাহে ক'বলৈ আহিছোঁ, মোক বহিবলৈ একেবাৰে দিব নালাগে। মই সেইটোৱে দোকানো খুলি থৈ আহিছোঁ। মোৰ দোকানৰ অৰ্ডাৰখিনিতো তোমাৰ পৰা মই ল'মেই, কিন্তু বুজিছা নাই, মোৰ বন্ধু এজনৰ দোকানতো বোলে লাগে, কিন্তু দোকানখন চহৰতহে আছে, একদম মেইন টাউনত। গতিকে তাক বোলে একেবাৰে কমেও 100খনমান লাগেই বুলি কৈছে পটকা। পাৰিবা নাই তুমি দিবলৈ? দুদিনহে আছে আৰু।
যিমান পাৰোঁ তাকে চিলাই আছোঁ, দেখিছে নহয় এই পতকাবিলাক এনেকৈ চিলাই এই ছাইডতে থ'বলগীয়া হৈছে। এই আধা আধি ভাইটিয়ে লৈ যাব বাৰু আজি। এই আমাৰ ষ্ট'ৰ ৰুমতে ৰাখিছোঁ আমি, সকলো পেক কৰিবলগীয়াও হৈছে, আকৌ বাহিৰত ওলাইও নিবলগীয়া হৈছে, নহ'লে মানুহে গমেই নাপায় কি বিক্ৰী কৰিছোঁ। বাৰু আপোনাৰ অৰ্ডাৰখিনি আজি আবেলিলৈ হৈ যাব, আৰু আপোনালোকৰ বন্ধুজনৰ যদি লাগে তেতিয়াহ'লে আৰু মই দিনে নিশাই সমানে চিলাব লাগিব, তেতিয়া হয়তো ওলাই দিবলৈ পাৰিম। কি বুলি ভাবিছা? আজিকালি মানুহবিলাক একেবাৰে এলেহুৱা হ'ল। ইমান পটকা চিলাবলৈ দিছোঁ, নাই কোনো চিলাবলৈ নোৱাৰে। গাঁৱত কোনো এজনী মানে চিলাই কৰা মানুহে নাই জানানে, অকল তুমিয়ে যি আছা। আৰু এইফালে চহৰতো নোৱাৰে। আৰু মই আকৌ বাহিৰৰ বস্তুবোৰ বেয়া পাওঁ, চালানী বস্তুবোৰ। এই নিজৰ গাঁৱতে নিজৰ ঠাইতে যদি ইমান ধুনীয়াকৈ চিলাব পাৰে, মই আকৌ কেলৈ বাহিৰৰ চালানী বস্তুবোৰ লওঁ। হ'ব পাৰে পটকা, কিন্তু তোমাৰ পৰা ল'লে তোমাৰো 2 টকামান উপাৰ্জন হ'ব, গতিকে মই তোমাৰ পৰাই ল'ম, আৰু সকলোকে তোমাৰ পৰা ল'বলৈ মই উৎসাহিত কৰিম। হ'ব দিয়া তেতিয়াহ'লে, তুমি চিলাই থাকা, মই গৈ থাকোঁ। মই মাত্ৰ চাবলৈহে আহিলোঁ। গোটেইকেইখন লৈছ নহয় ভালকৈ, আৰু চাবি কিন্তু পইচা লওঁতে ভালকৈ ল'বি। হ'ব ল'ম নহয়, আৰু গোটেইকেইখনেই লৈছোঁ। হ'ব এতিয়া মই গৈ থাকোঁ, নহ'লে আকৌ দেৰি হ'লে মানে মোৰ ৰাতি আহিবলৈ অসুবিধা হয়। মোৰ যে চিন্তাই লাগে, ইমান সৰুতে ইয়াকো কিছুমান দায়িত্ব দি দিবলগীয়া হৈছে, কিন্তু উপায়তো নাই। মই যদি চিলাই কাম কৰোঁ আকৌ মইনো কেনেকৈ দিবলৈ যাম। সি সৰু ল'ৰা হৈও মই তাক এনেকৈ পঠাবলগীয়া হৈছে। বাৰু যিয়ে নহওক, এইকেইদিনতে যদি ভালকৈ ইনকাম হ'বলৈ পাৰে তেন্তে মই দেউতাৰ চিকিৎসাও কৰাবলৈ পাৰিম। বাবু, এইবাৰ দেখিছোঁ তই বহুত টকা ইনকাম কৰিলি দেই। বায়েৰে তয়ে মিলি একেবাৰে বহুত পইচা পালি বুলি শুনিছোঁ। এবস্তা নিছিলোঁ চহৰলৈ, গোটেইবিলাক বিক্ৰী হৈ শেষে। এইফালে গজেন্দাৰ অৰ্ডাৰখিনিও দিলোঁ, অকল মাত্ৰ তেওঁৰ এই বন্ধুজনৰ অৰ্ডাৰখিনি দিবলৈহে বাকী আছে। সেইখিনি দিয়াৰ পাছত আৰু পইচা কেইটকামান পাম বাৰু, দেউতাৰো চিকিৎসা কৰাবলৈ পাৰিম। হ'ব দিয়ক খুৰীদেউ, এতিয়া গৈ থাকোঁ দেই, দেৰি হৈছে। যোৱা হৰ ঘৰ তিৰংগা ল'ব লাগে পাই, ল'ব লাগে। জয় হিন্দ। ভাই, মোৰ যে বিশ্বাসে হোৱা নাই, আমি যে 30,000 টকা পালোঁ মাত্ৰ পটকা বিক্ৰী কৰি পেলাই। আমাৰ কাৰণে কিমান এইটো ভাল কথা ভাবচোন। মোৰ যে আচৰিত লাগিছে, এতিয়াও মোৰ বিশ্বাসে হোৱা নাই। এয়া মাত্ৰ তোৰ হাতৰ কষ্ট দেই। ক'তনো আৰু মোৰ কষ্ট। সেইফালে দেউতাক চাই পেলাই মই আচলতে কাম কৰিবলৈ বেছি উৎসাহ পাওঁ, আৰু লগতে তইতো চাইকেল মাৰি দি ফুৰিছ, তোৰতো সমানে কষ্ট আছে, অকল মোৰ বুলিয়ে নহয়। খাবা কথা এটা ক'বলৈ পাহৰিছিলোৱে। এই আজি পটকা বিক্ৰী কৰি পেলাই ঘৰলৈ ঘূৰি আহোঁতে এই গজেন্দাক লগ পালোঁ তিনিআলি মূৰতে। এই গজেন্দাই কৈছে বোলে এই কাইলৈ হেনো কিবা ৰাতিপুৱা ভাগতে এই চৰকাৰ তৰফৰ পৰা বোলে কিবা এটা বোলে পাতিছে হেনো, এই কোনে কিমান পটকা মানে চিলাব পাৰিছে, সেইকাৰণে হেনো তোৰ নামটোও দি দিলে তাতে। সেইকাৰণে কিবা বঁটা বিতৰণী অনুষ্ঠান নে কিবা এটা হ'ব হেনো। ময়ো ভালকৈ ইমান নাজানো নহয়। এই ৰাতিপুৱা লগ কৰিবলৈ দিছে, সেইকাৰণে এতিয়া সোনকালে ভাতকেইটা খাই পেলাই শুই থকাই ভাল হ'ব। সেইবিলাক আকৌ কি মোক মাতিলে পটককৈ? মই হ'লে সেইবিলাকত কথা ক'ব নাজানো দেই, মোৰ কিন্তু ভয় লাগিছে। যি হয় হ'ব, মাতিছে যেতিয়া গৈ আহিম না, ময়ো যাম লগত, বাদ দে আৰু কি যি হৈ থাকিব। কেলে মাতিছিলেনো? এই তহঁতি বৰ দেৰি কৰিলি দেই, সেইফালে মানুহ আহি উপস্থিত হ'লেই বোলে, ফোন কৰি আছে মোৰ লগৰজনে। ব'ল বেগেতে ব'ল। আৰু হেৰি নহয়, এই প্ৰিয়ংকাই যে হেৰি বোলে কিবা বঁটা পাব বুলি কৈছে। এই গোটেই এলেকাটোত কোনো ইমান পটকা চিলোৱা মানুহে নাই, তই যিমান চিলালি গম পাইছ নাই? তই কিবা বোলে সেই গিনিছ ৱৰ্ল্ড ৰেকৰ্ড নেকি তেনেকুৱা কৰিলি হেনো। গতিকে তই ব'ল, তই বঁটা পাবি, পইচা পাবি, আৰু বা কি এৱাৰ্ড পাওঁ। ব'ল বেগেতে ব'ল। ব'লক তেতিয়াহ'লে। লোৱা প্ৰিয়ংকা, এয়া তুমি ডিজাৰ্ভ কৰা। স্বাধীনতা দিৱস উপলক্ষে এই তোমাক আমাৰ তৰফৰ পৰা এই সম্বৰ্ধনা জনোৱা হৈছে। এই পইচা ইয়াত 1 লাখ টকাৰ চেক এখন আছে, আৰু লগতে এয়া ফুলৰ থোপাৰে তোমাক সম্বৰ্ধনা জনোৱা হৈছে। লোৱা। মোৰ যে বিশ্বাসেই হোৱা নাই। ধন্যবাদ ছাৰ, ধন্যবাদ। মই মাত্ৰ নিজৰ পৰিয়ালটোক পোহপাল দিবলৈ বাবেহে এইবিলাক কাম কৰিছিলোঁ, কিন্তু ভবা নাছিলোঁ মই যে ৰেকৰ্ড কৰিব পাৰিম বুলি। বহু ধন্যবাদ। আৰে দেউতা, তুমি কেনেকৈ উঠিবলৈ পাৰিলা? তুমিতো বিচনাত পৰি আছিলা, তুমি ভৰিটো দেখোন খোজ দিবই নোৱাৰিছিলা। মই এয়া পটকা বিক্ৰী কৰি পেলাই ডাঙৰ এৱাৰ্ড পাই আহিছোঁ, পইচা 1 লাখ টকাৰ চেক পাই আহিছোঁ, আৰু তোমাক চিকিৎসা কৰাম বুলিহে ভাবিছিলোঁ। তুমি কেনেকৈ এয়া সম্ভৱ হ'ল? মই যে একদম ধৰিব পৰা নাই। আৰে চমৎকাৰ। মই সদায় মনে মনে অলপকৈ চেষ্টা কৰি আছিলোঁ উঠিবলৈ। আজি ধুনীয়াকৈ পাৰি গ'লোঁ, আৰু মোৰ ভৰিত অকণমানো বিষ নাই। বাৰু যিয়ে নহওক, তহঁতি যে মোৰ কাৰণে ইমান কষ্ট কৰিলি, মোৰ সেইকাৰণে বহুত ভাল লাগিছে। কিন্তু মোৰ কাৰণে এক্সট্ৰাকৈ আকৌ চিকিৎসা কৰিব নালাগে, মাত্ৰ মলম এটা কিনি দিলেই হ'ব। হ'ব তেতিয়াহ'লে দেউতা, মোৰ যে বহুত ভাল লাগিছে তুমি খোজকাঢ়িবলৈ পাৰিলা। কিন্তু মই মনে মনে কথা এটা ভাবিছিলোঁ, যিহেতু মই ডাঙৰ পইচাৰ এমাউণ্ট এটা জিকি আহিছোঁৱেই, মোক সম্বৰ্ধনা জনালে যেতিয়া মোৰ বহুত ভাল লাগিছে মনটো। সেইকাৰণে আমি এই ঘৰটো এৰি পেলাই আমি নতুন ঘৰ এটা সাজি লওঁ বুলি ভাবিছোঁ। যিহেতু মই পটকা চিলাই বিক্ৰী কৰিয়ে যিহেতু মই এই পইচাখিনি পালোঁ, সেইকাৰণে মই ঘৰটো জাতীয় পতাকাৰ আকাৰতে মই বনাবলৈ বিচাৰোঁ, তেনেকুৱাই ৰং সানিবলৈ বিচাৰোঁ, আমাৰ ভাৰতৰ, আমাৰ নিজৰ জাতীয় পতাকাখনৰ নিচিনা। দেউতা, তুমি কি কোৱা?
অঁ এইটোতো বহুত ভাল কথা আৰু এনেও মইতো ক'ম বুলিয়ে ভাবিছিলোঁ এই তহঁতৰ ৰুমৰ এই ছাইডৰ ফালে এই গোটেই টিং ফুটা হৈ পানী পৰিছে বৰষুণ দিলে বহুত পানী হৈ যায় আৰু বতাহ দিলেও বৰ টিংখিনি লৰি থাকে গতিকে তেনেকৈ যদি বনাওঁ বুলি ভাবিছোঁ এয়া বহুত ভাল কথা দেৰি নকৰ তেতিয়াহ'লে অ'বা মোৰ যে বিশ্বাসে হোৱা নাই যে পতকাৰ আকাৰতো এটা ঘৰ সাজিবলৈ পাৰি তোৰ কিন্তু আইডিয়া মানিব লাগিব দেই সঁচাকৈ এই ঘৰটোৰ ভিতৰত থাকিব পালে যে বিৰাট ভাল লাগিব এনেকুৱা আনকমন ঘৰ চাগে ক'তো নাই আৰু কাৰোৱে নাই তাকেইতো আইডিয়া কাৰ আছিলে ব'ল এতিয়া ভিতৰলৈ সোমাই চাওঁগৈ গোটেইখিনিয়ে এটা কাম কৰচোন নহ'লে তহঁতি দুটাই নহ'লে ঘৰটোৰ ভিতৰত সোমাই থাকগৈ নতুন ঘৰত সোমাম যেতিয়া এটা কথা নহয় এই মই কিবা অকণমান লৈ আহোঁ আকৌ এই মিঠাই চিঠাই অকণমানো লাগিব নহয় গম পাইছ নাই আৰু লগতে মাছ মাংস কিবা এটা লৈ আহোঁ ধুনীয়াকৈ ভাত এসাঁজ বনাই খাব লাগিব নহয় গতিকে তহঁতি ভিতৰত সোমাই থাকগৈ দেউতা মই মিঠাই চিঠাই সকলো যোগাৰ কৰি থৈছোঁ অঁ যোগাৰ কৰিলিয়ে নেকি অঁ হ'ব তেতিয়াহ'লে মই ভাত খাবলৈকে কিবা এটা লৈ আহোঁগৈ ৰ অ'বা ব'ল ব'ল মই ততেই পোৱা নাই নতুন ঘৰত সোমাবলৈ কাৰণে ৱাও বাপৰে বা তই আমাৰ কাৰণে ইমান কৰিলি ইমান ধুনীয়া ৰুম জাতীয় পতাকাৰ আকাৰত বিচনা ৰংটো চা আৰু লগতে জাতীয় পতাকাখনতো আছেই লগতে চিলাকেইখনো আছে মই যে সেই ল'ৰাকেইটাৰ লগত কাজিয়া লাগি পেলাই তোৰ আগত কান্দিছিলোঁ তই তাৰমানে সেই কথাটোও মনত ৰাখিলি জাতীয় পতাকাৰ ৰঙত যে চিলা উৰাবলৈ পাৰিম এয়া মোৰ সৌভাগ্য আৰু লগতে এয়া মিঠাই মই যে চব খাই দিম জাতীয় পতাকাৰ ৰঙত ইমান ধুনীয়াকৈ যে মিঠাই পায় বুলি মই ভবাই নাছিলোঁ চেফ্ৰন হোৱাইট এণ্ড গ্ৰীণ কিমান যে ভাল লাগিছে মই মিঠাই খাই খাই চিলা উৰুৱাম আজি বা চা মই এইখন চিলা এতিয়াই উৰুৱাম কিন্তু তোক মই এতিয়াই কৈ দিছোঁ ব'ল আৰু এটা কথা মোৰ যে মনটো কিমান ভাল লাগিছে সেয়া মই তোক বুজাবলৈ পৰা নাই হ'ব দে তহঁতৰ সুখতেই মোৰ সুখ তেতিয়া মজা লাগিছে নিজৰ বায়ে কিনি দিছে চিলা কিমান ধুনীয়া জাতীয় পতাকাৰ ৰঙত বহুত ধুনীয়া চিলা মোৰ যে উৰুৱাই বিৰাট ভাল লাগিছে তাতে পথাৰত মুকলি লাগিছে আৰু বেছিয়ে ধুনীয়াকৈ উৰিছে এতিয়া সেই ল'ৰাকেইটাক মই দেখুৱাই উৰাবলৈ পাৰিম সিহঁতি মোৰ আগত দম দেখাইছিলে নহয় সিহঁতৰ সেনেকুৱা চিলাখিনিৰ লগত একোৱে মোৰ এইখনে একো হেৰিয়ে নহ'ব মোৰ চিলাখন সদায় ওপৰত থাকিব সিহঁতৰখিনিয়ে পাত্তাই নাপাব সিহঁতি চৰাই চিলা উৰুৱাওক যেনেকুৱাই নুৰুৱাওক কিন্তু মোৰখন জাতীয় পতাকাৰ চিলা হয় গতিকে মোৰখন সদায় ওপৰত থাকিবই লাগিব হ'ব বাৰু তই উৰুৱাই ল কিমান উৰুৱাও তাৰপিছত লগে ভাগে ধুনীয়াকৈ এসাঁজ খাম তেন্তে ৰাইজসকল আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D10 Bye-bye.